টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বালুলি পুখুৰীৰ পৰা 14 বছৰীয়া এটি কিশোৰ 24 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে বালুলি পুখুৰীত নাছিৰ আলী পুত্ৰ নজৰুল আলীৰ মুখপতিৰ কিশোৰজন সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ লগতে টিয়ক আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। সন্ধানহীন কিশোৰজনৰ পৰিয়ালতো দুখত ভাঙি পৰাৰ লগতে চিন্তিত হৈ পৰিছে। সেয়েহে পৰিয়ালটোৱে কিশোৰজনক সন্ধান পালে 7002829283 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে আৰক্ষীয়ে বিভিন্ন স্থানত মুখপতিৰ কিশোৰজনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মোৰ ঘৰ বাদুলিপুখুৰী মুছলমান গাঁও। মোৰ ল'ৰাটো 24 জানুৱাৰীত ঘৰৰ পৰাই নাইকিয়া হ'ল, বিচাৰি আছোঁ, পোৱা নাই। টিয়ক আৰক্ষী চকীটো ইজাহাৰ দিয়া আছে, বিচাৰি দিয়া নাই। তাৰ কাৰণে আপোনালোকৰ ওচৰত। যাক কিমান বয়স হৈছে? বয়স 14 বছৰ। মুখেৰে কি মাতিব নোৱাৰে? মুখেৰে মাতিব নাজানে, ভৰিখন অকণমান লেঙুৰীয়াকৈ খোজকাঢ়ে। আপুনি কিমান বিচাৰিছে এতিয়ালৈকে? মই চব জেগাতে বিচাৰিলোঁ, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটীলৈকে গ'লোঁ, আপোনাৰ পোৱা নাই। মই একো সম্ভেদ পোৱা নাই। নাই পোৱা। কাৰোবাৰ ঘৰত যদি আছে মোৰ ঘৰত। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, অসম টুডে।